আহি উপনীত হ'লোঁ তেজপুৰ মাজমজিয়াত স্থিত মহাভৈৰৱ মন্দিৰত। ৰাইজে ফটো লোৱাত ব্যস্ততা। খুব সুন্দৰ এটা দৃশ্য চাওকচোন মহাদেৱৰ। এইফালে আকৌ মন্দিৰ ভাগ এয়া চাওক ইমান ধুনীয়া এটা পৰিৱেশ। সঁচাই পৰ্যটকো আছে বহুত। এইফালে চাওক মন্দিৰ ভাগ, এইভাগ মন্দিৰত আকৌ দৰ্জা বন্ধ। এই ভাগ আকৌ মেইন মন্দিৰ ভাগ। সন্মুখতে আছে নন্দী। ব'লকচোন কাষ চাপি যাওঁ নন্দীৰ কাষলৈ। এয়া চাওক ইমান ধুনীয়াকৈ নন্দী মহাৰাজ বহি আছে। সঁচাই দেই ধুনীয়া লাগিছে। কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এইফালে চাওক মেইন মন্দিৰ ভাগ। এইফালে লাহে লাহে চাপি গৈ থাকোঁ, সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। এয়া হৈ গ'ল পৰ্যটকসকল আছে আৰু থাকিবই নহয় জানো, কাৰণ যিহেতুকে হৰ হৰ মহাদেৱ আহি পালোহি পিছফালে, যিহেতুকে মন্দিৰ ভাগৰ পাঁচ অংশলৈ। এতিয়া লাহেকৈ দেখি এতিয়াহে জেগাত পাইছোহি। জয় শ্ৰীৰাম। ইয়াতে হয় হেৰি আপোনাৰ সংঘৰ হেৰি। জয় জয় শ্ৰীৰাম। এয়াই হ'ল আমাৰ প্ৰভু হয়নে? মানে এতিয়াহে মনটো কিবা এটা ভাল লাগিছে মানে একদম শীতল পৰি গৈছে মনটো সঁচাকৈ। তথাপিও একো নাই, সকলো একেজনেই নহয় জানো। মানে কি যুগ পৰিৱৰ্তন সিমানেই আৰু অন্যটো একো নাই। এতিয়া আমি বাকী ছাইডৰ চৌহদটো দেখুৱাই দিছোঁ অকণমান। এয়াই হ'ল তেজপুৰ মাজমজিয়াত অৱস্থিত মহাভৈৰৱ শিৱ মন্দিৰ ন। বানৰজাই প্ৰতিষ্ঠা কৰা। কোনে? বানৰজাই প্ৰতিষ্ঠা কৰা। সেইটো বৰ ডাঙৰ কথা আকৌ। বানৰজাই এই মন্দিৰতে পূজা কৰিছিল। আৰু ৰাতিপুৱা এনেকুৱা মানে তেওঁ পূজা কৰি তেওঁ নিজৰ কামত মানে হেৰি কৰিছিল। তেতিয়াহ'লে মন্দিৰভাগ সম্পূৰ্ণ চাওঁ, ভাল লাগিব নহয় জানো। ব'লক ইয়াতেই মানে ভক্তগণে আহি চাকি বন্তি জ্বলোৱা স্থলীকণ চব কিমান ধুনীয়া। আকৌ চাপি আহিলোঁ মেইন মন্দিৰ ভাগৰ সন্মুখলৈ। এইফালে চাওক ইমান ধুনীয়া এটা দৃশ্য। এইফালে আছে হনুমান, সংকটমোচন মহাবলী হনুমান কি যে। এইফালে আছে গণেশ আৰু এইফালে মেইন দুৱাৰখন চাওক। এয়াই হ'ল মহাভৈৰৱ মন্দিৰৰ লিংগ ভাগ। ধুনীয়া সুন্দৰ লাগিল চাই। আপোনালোকক কেনেকুৱা লাগিলে জনাব। মন্দিৰৰ মাজতো কিছুমান চুতীয়া শালিকা থাকে এইবিলাক চব আৰু এইয়া শালিকীকেইজনী বহি আছে। যিহেতুকে চুতীয়া শালিকাবিলাক মানে শালিকাকেইটা আহি পোৱাহি নাই, পাবহি আৰু নহয় জানো। এইবিলাকে এক মনোৰঞ্জন মানে সঁচা অৰ্থত ক'বলৈ গ'লে ভাল লাগে আৰু থাকিব লাগে। যিহেতুকে আমি এনেকুৱা দিনবিলাক নাপালোঁ হয়নে। না আমিতো আহি থাকোঁ তেজপুৰ হয় মন্দিৰটো আমি আহি থাকোঁ, কিন্তু আজি নিচিনাকৈ নাহোঁ আৰু যিখিনি মানে দেখিছোঁ এনেকৈ আমি আচলতে আহিছিলোঁ। আমাৰ দিনত মানে আমি এনেকৈ আহিবলৈ নাপালোঁ আমি মানে আমাৰ দিনত সেইটো নাছিলে। সেইটো উপায় নাই, কোনোবাই দেখিব কোনোবাই ভয় ভাৱ এটা আছে। ভয় ভাৱ। কিন্তু আজিকালি ভয় ভাৱ নাই, ঘৰত গৈ লগাই দিব আজিকালি এইবিলাক নাই। এইফালে ককা খুব ধুনীয়াকৈ চাফ চিকুণ কৰি আছে, ভাল লাগিলে। অঁ ককা নামটো কি তোমাৰ? ৰাম বাহাদুৰ চেত্ৰী। চেত্ৰী ন। এইটো কিমান ফুট হ'ব বাৰু? ৰাতি চাকি লাইটবিলাক জ্বলাই দিলে ভাল লাগে থাকে ন। হা ল'ব লাগে, নলোৱাকৈ ক'ত এৰিবলৈ আছে। এয়া হ'ল টাউনৰ মাজত থকা বানৰজাই স্থাপিত কৰা মহাভৈৰৱ শিৱ মন্দিৰ ভাগ। হৰ হৰ মহাদেৱ। কিমান ফুট হ'ব এইটো মন্দিৰ ভাগ? মোটামুটি হ'ব প্ৰকাণ্ড মূৰ্তি চব না, কিমান ধুনীয়া লাগিছে চাই। আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবচোন দেই। একচুৱেলি প্ৰথম আহিছোঁতো, যিহেতুকে দেখা নাই, জীৱনটোত নাই দেখা, সেইটো কাৰণে দেখুৱাই দিলোঁ। আৰু যিহেতুকে তেজপুৰ মাজমজিয়াতে আছে ইয়াত টাউন এইফালে চাওক। আৰু এই ভাগ হ'ল সোমাই অহা গেট ভাগ। কিমান ধুনীয়াকৈ বনাই ৰাখিছে নাই, সুন্দৰ এটা ভিউ
আৰু আপোনালোককো দেখালোঁ, কাৰণ যিহেতুকে মই চালোঁ যেতিয়া আপোনালোককো নেদেখালে মনটো ভাল নালাগিব ন। এয়া চাওক, হৰ হৰ মহাদেৱ। আপোনাক ধৰি ৰাখিব লাগিব, তেতিয়াহে গতি হ'ব আৰু। এতিয়া লাহেকৈ মন্দিৰ ভাগৰ পৰা ওলাই আকৌ আহি গ'লোঁ টাউনৰ মাজলৈ। এতিয়া যামগৈ বান ৰজাই ক'ত শিৱ মন্দিৰত পূজা কৰাৰ আগমুহূৰ্তত ক'ত ক'ত পূজা কৰিছিল সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। এতিয়া আমি গৈ আছোঁ যিহেতুকে গণেশ মন্দিৰলৈ। ব'লকচোন, ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাউনৰ ৰাইজ চাওক, সমাগম চাওক কিমান, আৰু এইফালে কিমান ধুনীয়া ধুনীয়া দোকান। সঁচাকৈ দেই, তেজপুৰখন সঁচাই চফা, খুব ধুনীয়া লাগিছে দেখি। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু এইফালে এতিয়া লাহে লাহে গৈ আছোঁ, চাওকচোন ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ দেই। প্ৰথম আহিছোঁতো, যিহেতুকে টাউনলৈ ওলাই দেখি কিবা এটা হতবাক হৈ পৰিছোঁ। এতিয়া লাহে লাহে আহি পাইছোঁহি এইয়া ট্ৰেফিক পইণ্টত। তেখেতৰ চব মূৰৰ টুপিটো নায়েই, কিনো ছিগনেল দিছে জানো। এইফালে আকৌ চাৰিআলি। এতিয়া লাহেকৈ খুব সুন্দৰ টাউনৰ মাজৰ সেউজীয়া পৰিৱেশ এটাৰ মাজলৈ আমি সোমাই আহিলোঁ। কিবা এটা ভাল লাগিছে চাই। চাওক, তেজপুৰ মাজমজিয়াত মানে এতিয়া আমি না, হয়, তেজপুৰ মাজমজিয়াত বৰ্তমান আমি তেজপুৰ মাজমজিয়াত। ভিৰ দেখিছে নাই, পুৰা ভিৰ। কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ দেখিছেনে, সুন্দৰ এটা সেউজীয়া পৰিৱেশ। এইটো বিশেষ বেছি ভাল লাগিছে না, ইমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া 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 সেউজীয়া। চাফা জেগাটো, চফা জেগা, চাফা বুলি মানে পৰিষ্কাৰ জেগা বুলি এটা হেৰি আছে আমাৰ। হয় হয়, সুনাম আছে, ধুনীয়া লাগিছে। এইডোখৰত আমি কিহত ক'ত লালোহি? এইটো এতিয়া কোৰ্ট চাৰিআলি। ইয়াত চাৰিআলি ন, উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ যিটো মানে হেৰি, ইয়াতে হৈছিলে চিম্বলটো মানে ইয়াত হেৰি কৰিছে, মানে উষা আৰু অনিৰুদ্ধ ইয়াতে বৰ্তমান প্ৰেমৰ আলিংগন হৈছিল। ইয়াতে মানে এওঁ হ'ল চিত্ৰলেখা, মানে হেৰি সখীয়েক। মনৰ কথা কৈছিলে আৰু চিত্ৰলেখা, আৰু লগতে অনিৰুদ্ধ উষাৰ প্ৰতিমূৰ্তি কিমান ধুনীয়াকৈ মাজমজিয়াত সজাই ৰাখিছে। সঁচাই কিবা এটা ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব দেই। আমি আমি এতিয়া মানে যিহেতু মানে বান ৰজা যিহেতু শিৱ ভক্ত, হয়, আৰু শিৱ পূজা কৰাৰ আগতে মানে যিকোনো পূজা কৰাৰ আগতে মানে গণেশ পূজা কৰি লোৱা হয়। তো তাৰ কাৰণে মানে বান ৰজাই প্ৰথমতে ইয়াতে প্ৰথম গণেশ পূজা ভাগ কৰি ইয়াৰ পৰা তেওঁ তালৈকে মানে মহাভৈৰৱ মন্দিৰলৈকে মানে গৈছিলে বুলি মানে আমি, সেয়া আমাৰ ডিচি অফিচ। হয় হয়, আৰু যিহেতুকে চাওক সন্মুখত গণেশৰ মেইন গেট, কিমান সুন্দৰ এটা মেইন গেট ভিউ চাওকচোন, কিমান ধুনীয়া। সঁচাকৈ দেই, সঁচাই মানিব লাগিব, ইমান সুন্দৰ এটা পৰিৱেশ চাওকচোন। এতিয়া লাহে লাহে আমি সোমাই যাম ভিতৰলৈ। মজা মজা মজা। আৰু মজা। এইভাগে হ'ল গণেশ মন্দিৰ ন, গণেশ মন্দিৰ এনেই লৈ লওক ফটো, আহি মানে গণেশ ঘাট যাম। ধুনীয়া 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 ধুনীয়া, ব'লক। এতিয়া ৰাইজে চাকি বন্তি জ্বলাই আছে। ইয়াতে পৰ্যটক আছে বহুতখিনি, এয়া চাওক। গৈ থাকক আপুনি। নালাগে, এইটো ডাইৰেক্ট মই উঠাই দিলোঁ এনেকৈ। এনেকৈ আৰু সেইটোৱে মানে মেইন। ইয়াতে মানে কি ঘনচিৰিকা ঢেৰ দেখা পোৱা যাব ন, জোৰে জোৰে ঘনচিৰিকা। অগ্নিগড় নাচালেও আমি অগ্নিগড় সোমাই যাওঁ। হয় হয় হয়নে? হয়। এতিয়া আমি যিহেতুকে ক'লৈ গৈ আছোঁ, এতিয়া আমি অগ্নিগড় গৈ আছোঁ। অগ্নিগড় ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজত আমি সোমাই দিলোঁ নাই। সেউজীয়া 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 সময় আমাৰ অভাৱ। হয়, তাৰ ভিতৰতো বহুত জেগা থাকিলে, অগ্নিগড়ৰ ভিতৰতো এতিয়া বহুতখিনি
আমাৰ হৰিহৰ যুদ্ধৰ চিম্বল আছে মানে চিত্ৰলেখা আছে, যিহেতু চিত্ৰলেখা উষাৰ মেইন সখীয়েক। তেতিয়া মানে আপোনাৰ উষাই যেতিয়া সপোনত দেখিছিল অনিৰুদ্ধক, দেখাৰ পিছত মানে চিত্ৰলেখাই এনেকুৱা এটা মানে তেওঁৰ হেৰি আছিলে, তেওঁ আকৌ সপোনত দেখা যিকোনো বস্তু তেওঁ আঁকিব পাৰে। তো সেইটো কাৰণে তেওঁ ক'লে যে চিত্ৰলেখাক যে সখী মোৰ এনেকুৱা এনেকুৱা কথা এটা আছে, মোৰ খুব মৰম মানে তেওঁকে মানে ভাল লাগিছে মোৰ। এতিয়া চিত্ৰলেখাই মানে সেই ফটোখন প্ৰথমতে যেতিয়া মানে যদুবংশ পালেগৈ, যদুবংশ পাওঁতেহে মানে তেতিয়া কৈছে এনেকুৱাই। তেতিয়া যদুবংশৰ যেতিয়া মানে ছবি আঁকিলে, তেতিয়া কৃষ্ণক যেতিয়া প্ৰথম আঁকিলে, তাৰপৰা লাহে লাহে গৈ বলোৰাম, তাৰপৰা তেনেকৈ এনেকৈ গৈ যেতিয়া অনিৰুদ্ধক আঁকিলে, তেতিয়া মানে ক'লে যে এইজনেই মই সপোনত দেখা কোঁৱৰজন। তেতিয়া ক'লে এইজনটো মানে যদুবংশৰ ৰাজকুমাৰ। এওঁকতো শ্ৰীকৃষ্ণ নাতিনীয়েক, এওঁৰ লগত তোমালোকৰ দেউতাৰ কেনেকুৱা হেৰি শত্ৰুতা। গতিকে এইটো একেবাৰে অসম্ভৱ কথা এটা। এতিয়া যেনেকেই নহওক এই মই মানে লাগিবই, তেনেকুৱা কথাটো মানে সেই তেতিয়াই চিত্ৰলেখাৰ আকৌ আৰু এটা গুণ আছিল। আমি মানে ফাইনেলি আহি পাই গৈছোঁ আৰু ফাইনেলি আমাৰ এতিয়া অগ্নিগড় পালোঁ। সেইটো মানে আমি ভিতৰলৈ ওপৰলৈ যাবগৈ জানো? ওপৰলৈ আমি এনেকৈ ঘূৰি দিম মানে সবিশেষ বিতংভাৱে নেদেখোঁ আৰু জাষ্ট জেগাকণ অকণমান আপোনালোকক বতাহ বতৰণটো দেখাই দিলোঁ। এয়া চুতীয়া খালিকা চাওক, এয়া ভাটৌ, এয়া ভেকুলী। বন্ধুসকল মাজে মাজে মানে অকণমান ভক্তি নকৰিলে মানে মনটো ভাল নালাগে। সেইটো কাৰণে অকণমান মনোৰঞ্জন দিবলৈ বিচাৰি থাকোঁ আপোনালোকক দেই। বেয়া চেয়া নাপাব, যিহেতুকে তেওঁ মানুহেই, আমি মানে অকণমান আৰু নহয় জানো। এতিয়া চাওক ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজতে মই আহি আছোঁ। বোলো কাৰণ আমাৰ তেজপুৰৰ বহুত মানে নাম কৰা কলেজ। এইটো কি জেল? জেল। ইয়াতে মানে দোষীসকলক আনি পিনি ইয়াতে জ্ঞান দিয়ে ন। মজা ব'লক। আৰু এইফালে পৰি ইয়াত দিছে নাই পানীপুৰি ব'লক। এতিয়া আকৌ আমি টাউনৰ মাজৰ সেউজীয়া পৰিৱেশটোলৈ ওলাই আহিলোঁ। বন্ধুসকল চাই গৈ থাকক। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহি বৰ্তমান আমি উপনীত হ'লোহি উষা আৰু অনিৰুদ্ধ, য'ত প্ৰথম মিলন হৈছিল নহয়নে? ক'ত চাৰিআলি? কি চাৰিআলি? ক'ত চাৰিআলি চাওক ইমান ধুনীয়া এটা পৰিৱেশ। এইবিলাক বুজা নাই, পুখুৰীটো হৈ গ'ল এইটো চাওক। কি পুখুৰী এইটো? পদুম পুখুৰী। এয়া চাওক এইটো পদুম পুখুৰী। ৰাম ইয়াতে হেৰি আছে ব'লক। এইবাৰ বিবেকানন্দ মূৰ্তিভাগ দেখোন হয়নে? আৰ্মি গাড়ীখনো উঠি গ'ল আৰু আৰ্মি গাড়ীখনে ভাবিব বা ময়ো উঠিলোঁ দেই। এয়া কি? এইটো কিহৰ হয়? এইটো কিহত উঠি আছে? লাঠিত উঠি আছে ন? ধুনীয়া।
তো মানে এতিয়া মুৰ্গী ল'বলৈ আহিলোঁ, মুৰ্গী লৈ নে হাঁহ লয়। আছে ৰাজদ্বীপ এণ্টাৰপ্ৰাইজ। মুৰ্গী হাঁহ চব আছে না? হাঁহ নাই, মুৰ্গী আছে। অঁ, ইয়াতে মানে অপাৰেশ্যনটো ইয়াতে চলি থাকে না? দি দিয়ক 10 কেজি মান। ৰাজদ্বীপ আপুনি নেকি বাৰু? কিমান বছৰৰ পৰা কৰি আছে বাৰু? কিমান বছৰৰ পৰা কৰি আছে এইটো বেপাৰ? মোৰ আগতে কাৱমাৰীত আছিলোঁ, তাৰপিছত মই আজি 2.5 বছৰ ইয়াত তাত 5 বছৰ সোমাইছোঁ। হেৰি মুৰ্গী কেনেকৈ দিয়ে কেজি? 500। লোকেল না এইটো কয়লাৰ? এখন লৈ ৰেডি হৈ গ'লোঁ, এতিয়া লাহেকৈ খালে লগাই ল'লোঁ আৰু। এতিয়ালৈ মানে আমি তেজপুৰৰ লোক ভালকৈ